ডিব্ৰুগড়ৰ 114 বছৰ গড়কা এখন বিদ্যালয় 1912 চনতে উজনি অসমৰ ডিব্ৰুগড়ত প্ৰতিষ্ঠা লাভ কৰিছিল বিদ্যালয়খনে। বিদ্যালয়খনৰ নাম বাগ্মিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইংৰাজৰ শাসনকালতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ প্ৰথমে চাই লওক কেইটামান কদৰ্যময় পৰিৱেশ। 114 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস বহন কৰা সুবিশাল বিদ্যালয়খন এতিয়া অস্তিত্বৰ সংকটত। বিদ্যালয়খনলৈ যাবলৈ নাই এটা সুচল পথ। এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ। জহি হৈ গৈছে বিদ্যালয়ৰ গৃহ। এখন ইতিহাস সমৃদ্ধ বিদ্যালয়ৰ পৰিত্যক্ত অৱস্থাৰ ছবিয়ে শংকিত কৰি তুলিছে ডিব্ৰুগড়বাসীক। যি সময়ত চৰকাৰে আধুনিক পৰিকল্পনাৰে বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰিছে, সেই সময়তে পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ বাগ্মিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিত্যক্ত স্বৰূপ। 1912 চনৰ আৰম্ভণিতে উজনি অসমৰ ডিব্ৰুগড়ত জন্ম লাভ কৰা বিদ্যালয়খন আৰম্ভণিতে জৰ্জ ইনষ্টিটিউট হিচাপে পৰিচিত আছিল। এই বিদ্যালয়খন পৰৱৰ্তী সময়ত বাগ্মিবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে অভিহিত কৰা হৈছিল। কিন্তু আজিৰ এই দৃশ্য চাওক, ভালকৈ মন নকৰিলে বিদ্যালয় বুলি ধৰিবই নোৱাৰি। সুবিশাল চৌহদৰ বিশাল গৃহৰ দেৱালত মেলিছে ফাট। টিং ফাটি শ্ৰেণীকোঠাত পৰে পানী। ছাত্ৰ ছাত্ৰীসকলেও গেলা বোকা পানীৰ মাজেৰে প্ৰতিদিনে যাবলগীয়া হয় বিদ্যালয়লৈ। বিদ্যালয়খনলৈ যাবৰ বাবে নাই কোনো পথৰ সুব্যৱস্থা। এজাক বৰষুণতে জলমগ্ন কৰি তোলে বিদ্যালয়খনৰ চৌহদ। পানী ওলাই যোৱাৰ বাবে নাই কোনো ব্যৱস্থা। শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰে ভৰি থকা বিদ্যালয়খনক লৈ চৰকাৰৰ এই এলাগী মনোভাৱৰ বাবে ক্ষোভিত ডিব্ৰুগড়ৰ ৰাইজ। বিৰাট পুৰণি ঐতিহ্যমণ্ডিত এটা স্কুল, যিহেতু এই স্কুলখনৰ লগত হয়তো আমিও জড়িত হৈ আছিলোঁ। অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আজি 114 বছৰ গড়কা এটা স্কুল। আজি আপোনালোকে দেখিব পাৰিছে মোৰ পিছফালে দৃশ্য কি ধৰণে পুখুৰী সদৃশ এটা পৰিৱেশ হৈ আছে। আৰু এটা লাজ লগা কথা, আজি এটা চৰকাৰী স্কুল। আজি আমি ইতিমধ্যে জানিব পাৰিছোঁ ইয়াত আপোনাৰ 300 মান ষ্টুডেণ্ট আছে। আজি এই চৰকাৰী এটা স্কুল থকাৰ পাছত এই ধৰণৰ পৰিস্থিতি কেনেকৈ হৈ আছে? আছু নেতৃত্বই চৰকাৰক দাবী জনায় বিদ্যালয়খনৰ মেৰামতিৰ বাবে, লগতে মুখ্যমন্ত্ৰীক হস্তক্ষেপৰ দাবী জনায়। নীলমণি ফুকন যি বিদ্যালয় বা যাক আমি জৰ্জ স্কুল হিচাপে আমি জানো, এই বিদ্যালয়খন প্ৰায় আজি 114 বছৰ গড়কা এখন বিদ্যালয়, য'ত নেকি আমাৰ যিসকল মানে ধন্য ব্যক্তিসকল আছে, নামী দামী যিসকল ব্যক্তি আছে, সকলোৱে সেই বিদ্যালয়খনৰ দেউনা পাৰ কৰি আচলতে অসমৰ বিভিন্ন জেগাত বা বিশ্বৰ বিভিন্ন কোণত তেওঁলোকে গৈ আচলতে আমাৰ অসমৰ নাম তেওঁলোকে উজ্বলাই তুলিছে। তেনে এখন বিদ্যালয় আজি যি কদৰ্যময় পৰিৱেশৰ মাজত আচলতে বিৰাজমান হৈ আছে, তাত আজি আমি যদি যাওঁ, আমি তাত আগতেও আমি কথা বতৰাবিলাক কৈ আছোঁ। আমি যোৱাবাৰ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীক লগ পাইছিলোঁ, তেওঁক আমি স্মাৰক পত্ৰৰ জৰিয়তে এই বিষয়টো আমি অৱগত কৰিছিলোঁ যে জৰ্জ স্কুলখনৰ ওপৰত মানে দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু স্কুলখনৰ যি মৰ্যাদা, যি গৰিমাটো পুনৰ উদ্ধাৰ কৰিব লাগে আৰু ঘূৰাই আনিব লাগে। কেমেৰাত দিলীপৰ সহযোগত ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট, NKTV+।